জয়ন বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো আপোনালোকৰ মাজত বহুতৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছিল যে নতুনকৈ ভেকেন্সি কেতিয়া ওলাব তো তাৰ ওপৰত আজি ভিডিওটো বনাবলৈ গৈ আছো তো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো তো প্ৰথম কথাটো হৈছে যে আপোনালোকৰ মাজত বহুতৰ প্ৰশ্ন যে 2025 ত নতুনকৈ কি ভেকেন্সি ওলাব বা নতুনকৈ হসাকৈ ভেকেন্সি ওলাব নে নাই বহুত ধৰণৰ কমেন্ট কৰি আছিল তো আপোনালোকক প্ৰথম কথাটো ক'ব বিচাৰিছো যে আমাৰ মাননীয় সিএম ছাৰে 2024 এটা ভিডিওত আপোনালোকে নিশ্চয় দেখিছিলে মোৰ চেনেলটো আগতে ভিডিও দিয়া আছিল ইয়াৰ ওপৰত সিএম নিজে কৈছিলে যে 2025 ফেব্ৰুৱাৰীত ফৰেষ্ট ডিপাৰ্টমেন্টৰ 600 পদৰ ভেকেন্সি এটা ওলাব বুলি কৈছিলে যদি আপোনালোকে ভিডিওটো চোৱা নাই আপোনালোকে ভিডিও ক্লিপটো প্ৰথমে চাই লওক মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নব নিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰো আপোনালোকে নিশ্চয় ভিডিও ক্লিপটো দেখিবলৈ পালে যে সিএম ছাৰে কি কৈছিলে যে 2025 ফেব্ৰুৱাৰীত ফৰেষ্ট ডিপাৰ্টমেন্টৰ 600 পদৰ নতুন ভেকেন্সি এটা ওলাব বুলি আৰু আপোনালোকে নিশ্চয় জানে যে ফেব্ৰুৱাৰী মাহ আহিবলৈ আৰু বেছি দেৰি নাই আৰু আপোনালোকৰ মাজত বহুততে ভাল খবৰ আপোনালোকে বহুত সোনকালে পাব আৰু সিএম ছাৰে যিখিনি কথা নিজ মুখেৰে কৈছে সেইখিনি বৰ্তমানলৈকেও সেইখিনি হাতে কামে কৰি দেখুৱাইছে আৰু আগন্তকটো দেখুৱাব ছাৰে আপোনালোকে গমে পায় এইখিনি কথা পুলিচৰে হওক ফৰেষ্ট ডিপাৰ্টমেন্টৰ হওক যিখিনি কৈছে ছাৰে সেইখিনি হাতে কামে কৰি দেখুৱাইছে আৰু ছাৰে যেটো নিজে কৈছে যে ফেব্ৰুৱাৰীত ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভেকেন্সি ওলাব বুলি আৰু তাৰ কাৰণে বহুত আলোচনা কৰিও আছে ছাৰে যে কোনটো বিভাগত কিমানমান পোষ্ট খালি আছে বৰ্তমানলৈকে কোনটো বিভাগত কিমান ভেকেন্সি নতুনকৈ ওলাব পাৰি তাৰ ওপৰত আলোচনাও চলি আছে আৰু আপোনালোকে এইকেইদিন হয়তো নিউজতে হওক বা বিভিন্ন চেনেলতে হওক আপোনালোকে হয়তো দেখিছে যে এইকেইদিন ধৰি সিএম ছাৰে আলোচনা কৰি আছে যে কোনটো বিভাগত কিমানটা পদ খালি আছে বা ফৰেষ্ট ডিপাৰ্টমেন্টত কিমান ভেকেন্সি খালি আছে গোটেইখিনিৰ ওপৰত আলোচনা চলি আছে আৰু আপোনালোকৰ মাজত যেহেতু বহুতৰে প্ৰশ্ন আছিল যে ফৰেষ্ট ডিপাৰ্টমেন্টত সঁচাকৈ ভেকেন্সি ওলাব নে নাই তো যিমানখিনি সম্ভাৱনা ফেব্ৰুৱাৰীত আপোনালোকে এটা ভাল খবৰ পাই যাব ফৰেষ্ট ডিপাৰ্টমেন্টত যিমানখিনি ভেকেন্সি খালি আছে যেটো আমাৰ সিএম ছাৰে কৈছিলে যে 600 পদ আহিব বুলি হয়তো তাতকৈ বঢ়াই দিব পাৰে যেটো আলোচনা এটা চলি আছে যে কিমানমান ভেকেন্সি খালি আছে হয়তো আপোনালোকৰ হয়তো ভেকেন্সিটো বঢ়াই দিয়াৰ চান্স থাকিব পাৰে নতুনকৈ ভেকেন্সি আপোনালোকে এটা পাই যাব 2025 ত নতুনকৈ এপ্লাই কৰিব কাৰণে আপোনালোকে টেনচন ল'ব নালাগে জাস্ট ভালদৰে প্ৰেক্টিছ কৰি থাকক আৰু এটা কথা আপোনালোকে যিকোনো অফিচিয়েলি আপডেটবোৰ পাই থাকিব কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিওটো যদি চাই আপোনালোকে ভাল পায় ভিডিওটা লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিওটো এইখিনিলৈকে আছিল জয় হিন্দ